নিশ্চয় অতিকে আনন্দিত হৈছোঁ। সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি তিহাৰ বিদায় সমাৰোহ অনুষ্ঠিত কৰিছে চৰাইপুং আঞ্চলিক সমিতিৰ সহযোগত। এই অনুষ্ঠানত আহি নিশ্চয় আনন্দিত হৈছোঁ, কিয়নো আমাৰ গোৰ্খাসকলৰ যি পৰম্পৰা তথা সাংস্কৃতিকভাৱে আমি সাংস্কৃতিবান, আজি এই প্ৰমাণ আজি সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিয়ে উদাহৰণ দাঙি ধৰিছে। আমাৰ যি সাংস্কৃতিকভাৱে আমি যি ধনী, সেই তিহাৰক আজি সুন্দৰভাৱে উপস্থাপন কৰি ঘৰৰ আমাৰ উৎসৱক, সেই উৎসৱক আজি যি মঞ্চ যোগেদি সমূহ চৰাইবাসী ৰাইজক অৱগত কৰোৱাৰ যি উদ্দেশ্য, মহান উদ্দেশ্যলৈ তেখেতলোকে যি আয়োজন কৰিলে, তেখেতলোকক সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা হৃদয়ৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিয়নো আজি আমি আমাৰ যি তিহাৰ উৎসৱ, এই উৎসৱক আমি বিশ্ব দৰবাৰত নিব লাগিব। আমাৰ উঠি অহা প্ৰজন্মসকলে, আৰু উঠি অহা প্ৰজন্মসকলক আমি শিকাব লাগিব আমাৰ কলা সংস্কৃতি যিসমূহ আছে গোৰ্খা জনগোষ্ঠীৰ, সেই কলা সংস্কৃতিসমূহ আমি নিশ্চয় আমাৰ উঠি অহা প্ৰজন্মক আমি সুন্দৰভাৱে সঠিকভাৱে আমি উপস্থাপন কৰিব পাৰিব লাগিব। সেয়ে আজি এই যি অনুষ্ঠান আয়োজন কৰিছে সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ, সেই আমি সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।